কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱৰ চৰণত প্ৰণিপাত জনাই আমি মূৰ্হমতীয়ে ধাৰাবাহিকভাৱে আগবঢ়াই অহা সূৰ্য পুৰাণস্বৰূপ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু আলোচনাৰ 120 নম্বৰ খণ্ডটিলৈ আপোনাসৱৰ ওচৰত পুনৰ উপস্থিত হৈছোঁ। আমাৰ পাঠ আৰু আলোচনা চলি আছে তৃতীয় স্কন্ধ অনাদি পাতন খণ্ডটিৰ প্ৰথম অধ্যায়। যোৱা খণ্ডটিত মহামণি শুকদেৱৰ প্ৰতি ৰজা পৰীক্ষিতে সোধা প্ৰশ্ন, প্ৰভু কৃষ্ণই কেনেকৈ সপ্তদ্বীপা বসুমতী শপত সাগৰ যিমতে স্ৰজন্ত নদ নদী সৰোবৰ পক্ষু পক্ষী বৃক্ষলতা চৰাচৰ যত কিমতে স্ৰজন্ত মেৰু মণ্ডল পৰ্বত। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সপ্তদ্বীপ সপ্তসাগৰ মেৰু মণ্ডল পৰ্বত লগতে জম্বুদ্বীপকে আদি কৰি ভাৰতবৰ্ষৰ নাম কিয় ভাৰতবৰ্ষ হৈছে আৰু জম্বুদ্বীপত জম্বুফলৰ ৰসেৰে বৈ যোৱা নদীখনলৈকে বৰ্ণনা আগবঢ়াইছিল। আজি তাৰ পিছত আৰু কি কি কৈছিল তাৰ কথা পদবন্ধে কি কৈছে তাৰ বৰ্ণনালৈ আগবাঢ়িছোঁ। কৃষ্ণ হে ৰাম দেৱঋষি গন্ধৰ্বে স্নানন্তনি ৰন্তৰ জম্বু নদী সিটো কনাহিকে সমহৰ তাহাৰ তীৰত মাটি হৈ আছে যত মান বহ্নিত ফুংকিলে শুনা হুৱে হুলবান। দেৱঋষি গন্ধৰ্বে স্নানন্ত নিৰন্তৰ জম্বু নদী সিটোক নাহিকে সমহৰ তাহাৰ তীৰত মাটি আছে যত মান বহ্নিত ফুংকিলে শুনা হুৱে হুলবান। অৰ্থাৎ জামুকৰ ৰসেৰে বৈ যোৱা গভীৰ নিৰ্মল জলৰ এই নদীখনত দেৱতা ঋষি গন্ধৰ্বসকলে সদায় স্নান কৰি থাকে। সেই জম্বু নদীৰ লগত তুলনা কৰিবলৈ কোনো নদীয়েই সক্ষম নহয় বা যি নদী আন নদীৰ লগত তুলনাই নহয়। আৰু সেই নদীৰ পাৰৰ মাটি জুইত পুৰিলে বিশুদ্ধ সোণ পোৱা যায়। অৰ্থাৎ সেই মাটি সোণৰ দৰে, মানে
শস্য মৎস্য উৎপাদনৰ বাবে অতি উপযোগী ৰাম দেৱৰ ভুৱন তাক অনপাৱ আনে শুকমুনি নৃপতিত কহে বিদ্যমানে ভাগ ভাগ কৰিয়াব হৰিখন খণ্ড অয়াচয়াথ পৰ্বততা হাৰহি খণ্ড দেৱৰ ভুৱন তাক নপাৱয় আন শুকমনি নিৰ্পতিত কহে বিদ্যমান ভাগ ভাগ কৰিয়া বৰিষ নৱখণ্ড আচৈ আঠ পৰ্বত তাহাৰ সীমা খণ্ড দেৱৰ ভুৱন অৰ্থাৎ স্বৰ্গৰ তুল্য সেই ভূমিভাগৰ দৰে ভূমি আৰু আন ক'তো পোৱা নাযায় শুকমুনিয়ে ৰজা পৰীক্ষিতক সেই ভূমিভাগক 9 ভাগত বিভক্ত কৰি অৰ্থাৎ 9খন বৰিষত বা বৰ্ষত বিভাগ কৰি বৰ্ণনা কৰি কৈছে সেই 9খন বৰ্ষৰ চাৰিসীমাত 8টা পৰ্বতে আগুৰি আছে ৰাম হিমবন্ত হেমকূট নৈখেধ দক্ষিণে নীলচেত শৃংগী আচৈ উত্তৰ তবিলে পূবে গন্ধমাৰ্দন পশ্চিমে মাল্যৱন্ত শুক মহামুনি পৰীক্ষিত কহন্ত হিমবন্ত হেমকূট নৈষেধ দক্ষিণে নীলচেত শৃংগী আচৈ উত্তৰ তবিলে পূবে গন্ধমাৰ্দন পশ্চিমে মাল্যৱন্ত শুক মহামুনি পৰীক্ষিত কহন্ত শুকদেৱ মহামুনিয়ে ৰজা পৰীক্ষিতক কৈছে যে সেই নৱবৰিষ সম্বলিত জম্বুদ্বীপটিৰ দক্ষিণত হিমবন্ত হেমকূট আৰু নৈষেধ পৰ্বত উত্তৰত নীল শ্বেত আৰু শৃংগী পৰ্বত পূবে গন্ধমাৰ্দন পৰ্বত আৰু পশ্চিমে মাল্যৱন্ত পৰ্বত ৰাম এহি 8 পৰ্বত যে অয়াতি অনুপাম যেন বৰয় উশ্ৰিততা হাৰুক নাম দদশ হাজাৰ উপ হৰকয়াছে উৰি দীৰ্ঘে পূব পশ্চিমহা গৰে আছে জুৰি এহি 8 পৰ্বত যে আতি অনুপাম যেন বৰ উশ্ৰিত তাহাৰো কহু নাম দদশ হাজাৰৰ ওপৰক আছে উৰি দীৰ্ঘে পূব পশ্চিম সাগৰে আছে জুৰি সেই জম্বুদ্বীপক আগুৰি থকা 8টা পৰ্বত দেখিবলৈ অতি অনুপম অৰ্থাৎ অতুলনীয় সেইবিলাক কিমান ওখ ডাঙৰ তাৰো কথা কওঁ শুনা সেই পৰ্বতবিলাক 10,000 যোজন পৰ্যন্ত ওখ আৰু দীঘে পূবা আৰু পশ্চিম দিশে থকা সাগৰ পৰ্যন্ত ৰাম বহলে 1002
প্ৰহৰৰ পথ নৱবৰিষৰ নাম অশুনিও সমস্ত দক্ষিণে ভাৰত কি পুৰুষতাত পৰে আছৈ হৰি বৰিষতা হাতয় নন্তৰে বহলে 1002 প্ৰহৰৰ পথ নৱ বৰিষৰ নাম শুনিও সমস্ত দক্ষিণে ভাৰত কিম পুৰুষতাত পৰে আছৈ হৰি বৰিষ তাহাত অন্তৰে অৰ্থাৎ সেই পৰ্বতবিলাক বহলে 2000 প্ৰহৰৰ সমান এতিয়া তোমাক সেই 9খন বৰিষৰ নাম কওঁ শুনা সেই হিম পৰ্বতৰ দক্ষিণে ভাৰত তাৰ পিছত কিম পুৰুষ আৰু সেইখনৰ তলত হৰিবৰ্ষ হে ৰাম কেতু মাল্য ভদ্ৰাসমধ্যতই ইলাবৃত আছৈ মেৰু মূল তব হৰিষবি পৰিত উত্তৰত ৰৈম কহি অৰণ্যময় আছে প্ৰকাশে উত্তৰা কুৰু জানাতাত পাছে কেতুমাল্য ভদ্ৰাস মধ্যত ইলাবৃত আছৈ মেৰু মূলত বৰিষ বিপৰীত উত্তৰত ৰম্যক হিৰণ্যময় আছে প্ৰকাশে উত্তৰা কুৰু জানাতাত আছে অৰ্থাৎ কেতুমাল্য ভদ্ৰাস মাজত ইলাবৰ্ষ এইকেইখন মেৰু পৰ্বতৰ গুৰিতে উত্তৰ ফালে আছে আৰু তাৰো উত্তৰ দিশত ৰম্যক হিৰণ্যময় আৰু উত্তৰাকুৰু বৰ্ষ আছে হে ৰাম সবাতো অধিক ইটো ভাৰত বৰিষ তাত জন্ম লভিবাক দেৱৰ হৰিষ হে ৰাম নলাগৈ আমাক স্বৰ্গৰ কল্পসীমা বাস ভাৰতত উপজিয়ল পতে হৈ বুনাশ সবাতো অধিক ইটো ভাৰত বৰিষ তাত জন্ম লভিবাক দেৱৰ হৰিষ নলাগৈ আহমাক স্বৰ্গৰ কল্প সীমা বাস ভাৰতত উপজি অলপতে হৈব নাশ অৰ্থাৎ জম্বুদ্বীপৰ সেই বৰ্ষবোৰৰ ভিতৰত ভাৰতবৰ্ষ সবাতোকৈ অধিক শ্ৰেষ্ঠ পুণ্যভূমি তাত জন্ম ল'বলৈ দেৱতাসকলেও ইচ্ছা কৰে দেৱতাসকলে সেই পুণ্যভূমি জন্ম ল'বলৈ ইচ্ছা কৰি কল্পকাল জুৰি পোৱা স্বৰ্গবাসো নালাগে বুলি কয় ভাৰতবৰ্ষত মনুষ্য হিচাপে জন্ম ল'লে কম দিনতেই জীৱনকাল নাশ হয় ইৰাম তথাপি ভাৰতে জন্ম যেন ভনিধি দুই দণ্ডে ভকতিক হৰিলে হুৱে সিদ্ধি ভাৰতৰ নৰে আছৈ কত পুণ্য কৰি
তা সম্বাত কেন মতে তুষ্ট ভৈলা হৰি। তথাপি ভাৰতে জন্ম যেন নৱনিধি, দুই দণ্ডে ভকতি কৰিলে হুৱে সিদ্ধি। ভাৰতৰ নৰে আছৈ কত পুণ্য কৰি, তাসম্বাত কেনমতে তুষ্ট ভৈলা হৰি। তথাপিতো ভাৰতত জন্ম লোৱাটো নৱনিধি অৰ্থাৎ নৱবিধ সম্পত্তিৰ গৰাকী হ'বলৈ পোৱা যেন লাগে। কাৰণ ভাৰতবৰ্ষত জন্ম লৈ দুই দণ্ডমান সময় ভগৱানক ভকতি কৰিলেই সকলো সিদ্ধি হয়। সেই ভাৰতত জন্ম লোৱা লোকসকলে ভকতি কৰি অলপতেই পুণ্য অৰ্জন কৰিব পাৰে, আৰু তেওঁলোকৰ ভকতিত কেনেকৈনো শ্ৰীহৰি অলপতেই তুষ্ট হয়। এ ৰাম ৰাত্ৰি দিনে আমি বাঞ্ছা কৰো যাক লাগি, অহেন ভাৰতক পাইলে কিনো পুণ্য ভাগি। চাৰ স্বৰ্গ সুখ আমি খুজিলো নজানি, কদাচিতো মুখে নাখে ৰাম কৃষ্ণ বাণী। ৰাত্ৰিৰ দিনে আমি বাঞ্ছা কৰোঁ যাক লাগি, হেন ভাৰতক পাইলে কিনো পুণ্য ভাগি। চাৰ স্বৰ্গ সুখ আমি খুজিলো নজানি, কদাচিতো মুখে নাখে ৰাম কৃষ্ণ বাণী। অৰ্থাৎ দেৱতাসকলে কয় যে ৰাতিয়ে দিনে আমি যি ভাৰতবৰ্ষত জন্ম ল'বলৈ বাঞ্ছা কৰোঁ, কি পুণ্যৰ বলত ভাগ্যশালী হয় তেনে ভাৰতত জন্ম লোৱা লোকসকল। তেনে পুণ্যভূমি ভাৰতবৰ্ষ চাৰি বা এৰি আমি স্বৰ্গবাসৰ সুখ বিচাৰিলোঁ, য'ত বাস কৰি আমাৰ মুখে কেতিয়াও ৰামকৃষ্ণ বাণী উচ্চাৰণ নহয়। এ ৰাম হৰি কৈ খানিনো লভিবু ভাৰত, কৰিব ভকতি তেবে কৃষ্ণ চৰণত। এহি বুলি দেৱে অনুক্ষণে বাঞ্ছা কৰে, তাক নকৰিলো পদ বাহুল্য কদৰে। হৰি কৈখানিনো লভিবু ভাৰত, কৰিবু ভকতি তেবে কৃষ্ণ চৰণত। এহি বুলি দেৱে অনুক্ষণে বাঞ্ছা কৰে, তাক নকৰিলো পদ বাহুল্য কদৰে। হৰি কেতিয়ানো ভাৰতবৰ্ষত জন্ম লাভ কৰি কৃষ্ণৰ চৰণত ভকতি কৰিবলৈ পাম, সেইটোকে অনবৰতে দেৱতাসকলে বাঞ্ছা কৰি থাকে। ইয়ালৈকে কৈ গুৰুজনাই পদ বাহুল্য হোৱাৰ ভয়ত ইমানতে সামৰিছে। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত। পদ কেইজোকাৰ পৰা জনা গৈছে যে ভাৰতবৰ্ষখন অতি পুণ্যভূমি, আৰু এই ভাৰতবৰ্ষত প্ৰজাপতি ব্ৰহ্মকে আদি কৰি দেৱতাসকলেও মনুষ্য জন্ম ল'বলৈ দিনে ৰাতিয়ে বাঞ্ছা কৰি থাকে। কাৰণ ভাৰতবৰ্ষত জন্ম লৈ ঈশ্বৰক ভক্তি কৰিলে ঈশ্বৰ সোনকালেই তুষ্ট হয়, আৰু দুই দণ্ডমান সময়তেই মুক্তি পাব পাৰে বুলি গুৰু শুকদেৱেও ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছিল। এই সম্পৰ্কে আমাৰ মাধৱ গুৰুজনায়ো নামঘোষা পুথিত বৰ্ণনা কৰি কৈছে, ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে
হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপম। আকৌ বিষ্ণু পুৰাণৰ মতে এবাৰ ঋষি মৈত্ৰেয়ই তেওঁৰ গুৰু ঋষি পৰাশৰৰ পৰা ভাৰতবৰ্ষক কিয় পুণ্যস্থান বা পুণ্যবৰ্ষ বুলি কোৱা হয় এই বিষয়ে জানিব বিচাৰিছিল। উত্তৰত পৰাশৰ ঋষিয়ে কৈছিল, হে মৈত্ৰেয়, ভাৰতবৰ্ষত সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগ আছে। ভাৰতবৰ্ষত পৰলোকত শুভভাৱী যোগীজনে যোগাধন কৰে, মুনিগণে তপস্যা কৰে আৰু ধাৰ্মিকসকলে দৰিদ্ৰগণক আৰু ব্ৰাহ্মণক নানা বস্তু দান কৰে। জম্বুদ্বীপত যজ্ঞ কাৰ্য আচৰণ কৰি যেনেকৈ মানুহে হৰিক পূজা কৰে, আন দ্বীপৰ মানুহে তেনেদৰে পূজা কৰা বুলি জনা নাযায়। ভাৰতবৰ্ষ কৰ্মভূমি বুলি বিখ্যাত। ভাৰতবৰ্ষক ভোগৰ ভূমি বুলিও কোৱা হয়। ভাৰতবৰ্ষ জম্বুদ্বীপৰ মাজত শ্ৰেষ্ঠ দ্বীপ বুলি জনা যায়। হে মৈত্ৰেয়, জীৱই হাজাৰ হাজাৰ জন্মৰ পাছত বহু পুণ্যৰ ফলতহে ভাৰতবৰ্ষত জন্ম লাভ কৰে। দেৱগণেও স্বৰ্গ আৰু মোক্ষ লাভৰ বাবেহে মানুহে ভাৰতবৰ্ষত জন্ম লাভ কৰা বুলি কয়। সেয়েহে দেৱগণেও ভাৰতবৰ্ষত জন্ম লাভ কৰাৰ ইচ্ছা কৰে। ভাৰতবৰ্ষত জন্ম লাভ কৰি একান্ত মনে হৰিক ধ্যান কৰি আৰু ধৰ্ম আচৰণ কৰি মানুহে শৰীৰত লীন যাব পাৰে, অৰ্থাৎ পৰম মুক্তি লাভ কৰিব পাৰে। দেৱগণেও স্বৰ্গভোগ অন্ত হ'লে আমি ক'ত জন্ম লাভ কৰিব লাগে নাজানো। আমি ইন্দ্ৰিয়বিহীন হৈ ভাৰতবৰ্ষত জন্ম লাভ কৰিবলৈ পৰমেশ্বৰক প্ৰাৰ্থনা কৰোঁ বুলি কয়। হে মৈত্ৰেয়, মই তোমাক ভাৰতবৰ্ষ কিয় পুণ্য সেই বিষয়ে বৰ্ণনা কৰিলোঁ। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত। বিষ্ণু পুৰাণত ঋষি পৰাশৰে শিষ্য মৈত্ৰেয়ক বৰ্ণনা কৰা কথাখিনি যদি শাস্ত্ৰসন্মত, তেন্তে আমিবোৰেও কম পুণ্যৰ বলত ভাৰতবৰ্ষত জন্ম ল'ব পাইছোনে? সেইকাৰণে হয়তো শংকৰ গুৰুজনাই শ্ৰীমদ ভাগৱতৰ ষষ্ঠ স্কন্ধ অজামিল উপাখ্যানত সমাজৰ লোকসকলক উদ্দেশ্যি কৈছে, কেতিক্ষণে ধৰৈ কালে তাৰো নাহি থিত, আৰু কি মনুষ্য হৈবা ভাৰত ভূমিত, দেৱৰ বাঞ্ছনী ভাৰতত নৰ কায়া, পুণ্য বলে পাইল ঈশ্বৰৰ হৈল দায়া। অৰ্থাৎ কেতিয়া মৃত্যু মানে কালে ধৰেহি তাৰ একো ঠিক নাই। তাতে আকৌ যে ভাৰত ভূমিত মনুষ্য জন্ম পাবা সেয়াও নিশ্চিত নহয়। ব্ৰহ্মা পৰ্যন্ত দেৱতাসকলেও ভাৰতত নৰতনু পোৱাৰ বাঞ্ছা কৰে। তোমালোকেও পুণ্যৰ বলত আৰু ঈশ্বৰৰ দয়াত এনেহেন নৰতনু পাই ভাৰতত জন্ম লাভ কৰিছা। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত। আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাৰ সমস্তকে প্ৰভু ভগৱন্তই কৃপা কৰক, কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ।